মৰিয়নি নকছাৰীত ঐতিহাসিক দেবেৰা বৰুৱা পুখুৰী উদ্ধাৰ, উৎফুল্লিত বীৰ লাচিত সেনা। নকছাৰী দেবেৰাপাৰ গাঁৱৰ মাজমজিয়াত অৱস্থিত আহোম ৰজাদিনীয়া দেবেৰা বৰুৱা ৰাজহুৱা পুখুৰী উদ্ধাৰ। বহুদিনীয়া প্ৰচেষ্টাৰ ফলত বীৰ লাচিত সেনা নকছাৰী আঞ্চলিক সমিতিৰ আবেদন মৰ্মে মৰিয়নি ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত 4 কঠা 11 লেচা মাটিৰ পুখুৰীটো সীমা নিৰ্ধাৰণ কৰা হয়। বহুদিনীয়া প্ৰচেষ্টাৰ ফলত এই পুখুৰীটো উদ্ধাৰ হোৱাত উৎফুল্লিত বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকল। আমাৰ নকছাৰীৰ এটা ঐতিহাসিক পুখুৰী দেবেৰা বৰুৱাৰ পুখুৰী। এই পুখুৰীটো প্ৰায় 1600 শতিকাৰে এটা পুখুৰী আৰু সেই দেবেৰা বৰুৱা পুখুৰীৰ পৰাই আমাৰ নকছাৰী অঞ্চলটোৰ নাম আচলতে পুৰণি যি তৰাতলীৰ নাম দেবেৰাপাৰ হৈছে এইডোখৰত। আৰু সেই দেবেৰাপাৰৰ যিটো পুখুৰী আছে, দেবেৰা বৰুৱাৰ সোঁৱৰণত যিটো পুখুৰী আছিল, সেই পুখুৰীটো যথেষ্ট দিন অৱহেলিত হৈ পৰি আছে আৰু সেই পুখুৰীটো উলিয়াই দিবৰ বাবে আমি বাৰম্বাৰ 1990 চনৰ পৰা মই যেতিয়া সামাজিক কামত ওলাই আহিছোঁ তেতিয়াৰ পৰা আমি আবেদন কৰি আহিছোঁ বা আমাৰ নকছাৰী অঞ্চলৰ যিমানবিলাক দল সংগঠন আছে প্ৰত্যেকে এই পুখুৰীটো উলিয়াই দিব লাগে সেই কথাটো আবেদন জনাই আহিছে। সেই আবেদন জনাই অহাৰ পৰৱৰ্তী সময়ত এতিয়া পুনৰবাৰ আকৌ এই দেবেৰাপাৰ গাঁৱৰ প্ৰায় 338 জন মানুহেও আবেদন জনাইছিল আৰু আমিও নিজেই জনাইছিলোঁ। জনোৱাৰ পিছত এতিয়া প্ৰশাসনে আহি আমাৰ এই পুখুৰীটো যিটো আমাৰ যিমান মাটি আছে সেই গোটেই মাটিখিনি তেখেতসকলে জোখ মাখ কৰি আজি আমাক উলিয়াই দিবৰ বাবে আহিছে। তাৰ বাবে আমি প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু নকছাৰীবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। পুখুৰীটোৰ কাষত আমি আচলতে কি হৈছে জোখ মাখ কৰাৰ পিছত দেখিবলৈ পাইছোঁ যে কাষত অলপ পুখুৰীটোৰ মানে দখল হৈ গৈছে, ৰাইজৰ কাৰোবাৰ অলপ দখল হৈ গৈছে। সেই দখলবিলাকো যাতে উচ্ছেদ কৰি দিয়ে সেই কথাখিনিও আমি ইয়াত আপোনালোকৰ আগতে অৱগত কৰিছোঁ। আনফালে এই ৰাজহুৱা পুখুৰীটো সীমা নিৰ্ধাৰণ কৰি দিয়া বাবে দেবেৰাপাৰ গাঁৱৰ হৈ পোনাকণ আলিয়ে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰী আৰু বীৰ লাচিত সেনাৰ সদস্যসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমতে মই সাংবাদিক বন্ধুসকলৰ লগতে প্ৰশাসনৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কাৰণেই ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছোঁ বা কৰিছোঁ যে আজি উপৰোক্ত বক্তাসকলে কৈ গৈছে যে এইটো প্ৰায় 450 বছৰৰ আগৰ এটা বৰপুখুৰী আৰু এইটো দেবেৰা বৰুৱাৰ ৰজাৰ দিনৰ এটা পুখুৰী তেখেতে সজাইছিল আৰু ইয়াৰ নামতেই দেবেৰাপাৰ গাঁওখন দেবেৰাপাৰ নামাকৰণ হৈছিল। তাৰ আগতে তৰাতৰী আছিল। মই ধন্যবাদ এটা কাৰণেই জনাইছোঁ যে এই পুখুৰীটো আজি কৈছে প্ৰশাসনে, আজি কেইবাজনো উপৰোক্ত বক্তাই কৈছে যে এইটো সংৰক্ষণ কৰিবৰ কাৰণে তেখেতসকলে 90 চনৰ পৰা চেষ্টা চলাইছে বুলি কৈছে। কিন্তু আমাৰ মনত থকাৰ পৰা আমি সৰুতে দেখিছিলোঁ এই পুখুৰীটোৰ পৰা আমাৰ দেবেৰাপাৰ ৰাইজে পানী খাইছিলে। এই পুখুৰীটো দেবেৰাপাৰ ৰাইজে সকলো ক্ষেত্ৰতে পুখুৰীটো সংৰক্ষণ কৰি আহিছিলে আৰু পুখুৰীটোৰ পৰা পানী খোৱাৰ ব্যৱস্থাও আছিলে। লাচিত সেনাই কৈছে যে আমি 90 চনৰ পৰা চলাইছোঁ বুলি কৈছে। আমি ৰহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। আমাৰ ওচৰত প্ৰমাণ আছে যে এইটো পুখুৰীটো আমাক সংৰক্ষণ কৰি দিব লাগে। আমি সংৰক্ষণ কৰিম, আমাক উলিয়াই দিব লাগে। আজি যে নিশ্চয় কিবা এটা হ'লে আমি ভাল পাম, কিন্তু আমাৰ উদ্দেশ্যটো বেলেগ আছিলে। আমি সদায় প্ৰশাসনৰ লগত কৈ আছিলোঁ যে আমাৰ পানীৰ এটা সমস্যা আছে, দেবেৰাপাৰ মানুহৰ পানীৰ এটা সমস্যা আছে। এতিয়া এই যে সন্মুখতে আজি 2-4জনে কৈছে যে এটা ৱাটাৰ চাপ্লাই চৰকাৰী আছে কিন্তু বিকল, ইয়াত পানী নাই। আৰু এটা আছে ৱাটাৰ চাপ্লাই, সেইটোও বিকল, কেতিয়াবা পানী পায় কেতিয়াবা নাপায়। এটা টাইমত এনেকুৱা হয় দেবেৰাপাৰ ৰাইজৰ পানীৰ এটা বৃহৎ সমস্যা হয়। গতিকে আমি সকলোৱে আজি 4-5 বছৰ আগৰ পৰা এটা চিন্তা চৰ্চা কৰি আহি চিন্তা কৰিছোঁ যে এই বৰপুখুৰীটো আমি কিবা প্ৰকাৰে সংৰক্ষণ কৰিব পাৰোঁ নেকি। আকৌ চেষ্টা কৰিছোঁ পানী খোৱাৰ উপযোগী কৰিব পাৰোঁ নেকি। সেই চেষ্টা আমাৰ অব্যাহত আছে আজিলৈকে। আৰু সেই সংক্ৰান্তত আজি গোটেই দেবেৰাপাৰ আমাৰ 3টা খেল আছে। দেবেৰাপাৰৰ 3টা খেলৰ ৰাইজে বহি আলোচনা কৰি আৰু দুই পক্ষৰ ওচৰ চুবুৰীয়া মানুহৰ লগত আলোচনাৰ মৰ্মে এটা মত সিদ্ধান্ত কৰা হ'ল। সেইমতে 338 জন মানুহৰ চহীসহ SDC অফিচত আমি এখন আবেদন জনাম যে পুখুৰীটো আমাক জোখমাখ কৰি উলিয়াই দিব লাগে আৰু তাতে আমি সংৰক্ষণ কৰি পানী খোৱাৰ দেবেৰাপাৰ ৰাইজক পানী খোৱাৰ এটা ব্যৱস্থা কৰাত সহায় কৰিব লাগে। গতিকে মই বেছি নকওঁ, আজি আমি অতিকৈ আনন্দিত যে আজি দুই পক্ষ লাচিত সেনাৰ লগতে আমাৰ দেবেৰাপাৰ ৰাইজৰ যি প্ৰচেষ্টা, যি আবেদন কৰা হৈছিল, লাচিত সেনা আবেদন কৰিছে আৰু আমাৰ দেবেৰাপাৰ ৰাইজে আবেদন কৰিছে। আমি দুই পক্ষ হৈ পেলাই আমি অতিকৈ সন্তোষ প্ৰকাশ কৰিছোঁ যে আজি ইয়াৰ এটা সুমীমাংসা হ'ব আৰু প্ৰশাসনে আমাক কৰি দিব
ইয়াৰ এটা ব্যৱস্থাৰ পৰ্যায় তাৰ পিছত কি হয় এইটো আমি নাজানো। কিন্তু পুখুৰীৰ দক্ষিণ দিশত থকা জমিৰ আলিৰ পৰিয়ালৰ কান্দোনক কোনেও গুৰুত্বকে নিদিলে। তেওঁলোকৰ 2 বিঘা মাটি জুখি দিবৰ বাবে লাটমণ্ডলক বহু অনুৰোধ জনোৱাৰ স্বত্তেও কোনো গুৰুত্ব নিদি পুখুৰীৰ পৰা 20 ফুট বাহিৰত তেওঁলোকৰ ম্যাদী মাটিৰ ওপৰত পকী খুঁটা পুতি থৈ যায়। এই লৈ পৰিয়ালটো এতিয়া চিন্তিত হৈ পৰিছে। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এনে কৰ্মৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালটোৱে। নহয় মানে মোৰ 2 বিঘা মাটি ইয়াত আছে। মণ্ডলে আজি 3 মাহৰ আগত আহি পেলাই মাটিটো একদম পুখুৰীৰ কিনাৰলৈকে জুখি থৈ গৈছে। 2 বিঘালৈ 1 কঠা মাটি কম। আৰু এতিয়া এইখিনি মণ্ডল আহি পেলাই লাচি থানা আহি পেলাই মোৰ ভেটিৰ ওপৰলৈকে সিহঁতি খুটা মাৰিছে। মোৰ পুখুৰীৰ পৰা প্ৰায় 2 কঠা মাটি সোমাই গৈছে। এতিয়া পুখুৰী পাৰৰ পৰা 1 কঠা মাটি মোৰ পুখুৰীলৈ সোমাই আছে যদি সেইটো নাজানো, কিন্তু জুখিলে গম পাম। কিন্তু মণ্ডলে কোৱা মতে পুখুৰী ফালে সোমাই আছিলে বুলি। এতিয়া মণ্ডল অন্য 5 গৰাকী মণ্ডল আহি জুখি মেলি মোৰ পুৰণা ভেটিৰ ওপৰত খুটি মাৰি থৈ গৈছে। মোৰ পটৰ মাটি 2 বিঘা 8 লোচা মাটি ওলাব লাগে। কাৰ নামত আছে মাটিটো? কাৰ নামত আছে? জমিৰ আলি, জমিৰ মানিক আৰু চমচল। মই এইটোৱে অনুৰোধ, মোৰ মাটিটো জুখি পেলানি পুখুৰীৰ মাটি কিমান আছে ৰাইজে লৈ লওক, মোৰ তাত কোনো আপত্তি নাই। কিন্তু মোৰ মাটিৰ ৰিয়েল মাটিটো মোক উলিয়াই দিয়ক। মোৰ যিটো পটাৰ যিটো মাটি, মোৰ ম্যাদী পটাৰ যিটো মাটি, সেই মাটিটো মোক উলিয়াই দিব লাগে। এতিয়া মণ্ডলে কৈ থৈ গৈছে যে আমাক নটিচ এখন দিবলৈ কৈছে আৰু মাটিটো আকৌ ৰিটাৰ্ণ আহি জুখিম বুলি। এতিয়া জোখাৰ পিছতে এপ্লিকেশ্যন দিবলৈ কৈছে। এপ্লিকেশ্যন দিয়াৰ পিছতহে জুখি দিম বুলি কৈছে। তাৰ মণ্ডলক কৈ পঠিয়াইছোঁ, ৰাইজক গোটেইখিনিয়ে কৈছোঁ, যেতিয়ালৈকে মোৰ মাটিটো জুখি নলয় তেতিয়ালৈকে মোক ইয়াত যাতে উচ্ছেদ নকৰে। আৰু এই যি খুঁটা পুতি থৈ গৈছে সেই খুঁটা যাতে কোনেও আহি দাবী কৰিব নোৱাৰে যে এই খুঁটা আমাৰ এই বৰপুখুৰীৰ হয় বুলি। মোৰ মাটি জোখাৰ পিছত যদি পৰেগৈ তেতিয়া মোৰ আপত্তি নাই। মোৰ মাটি 2 বিঘা মাটি কিমান আছে, মোৰ পটাৰ মতে ম্যাদী পটাৰ মাটিটো উলিয়াই দি বোলে নহয় তোমাৰ এইডোখৰলৈকে 2 বিঘা ওলাইছে, মই সেইডোখৰত লৈ ল'ম। মোৰ তাত কোনো আপত্তি নাই। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।